ভুৰাগাঁৱত অসম প্ৰগতি ফাউণ্ডেশ্যনৰ মহিলা সবলীকৰণৰ ওপৰত সজাগতা সভা আৰু আত্মগোলাৰ শুভ উদ্বোধনী অনুষ্ঠান উদ্বোধন কৰে মৰিগাঁও জিলা আয়ুক্তই। ভুৰাগাঁও অঞ্চলত বিশিষ্ট প্ৰয়াত সমাজসেৱক সুনীল ৰজাৰ ভুৰাগাঁওস্থিত বাসগৃহৰ চৌহদত আজি অসম প্ৰগতি ফাউণ্ডেশ্যন নামৰ এটি স্বেচ্ছাসেৱী সংগঠনে মহিলা সবলীকৰণৰ ওপৰত অনুষ্ঠিত কৰে এখনি সজাগতা সভা। সভাখনৰ শেষত মৰিগাঁও জিলা আয়ুক্ত দেৱাশিষ শৰ্মাই স্বেচ্ছাসেৱী সংগঠনটোৰ আত্মগোলা নামৰ এটি ব্যৱসায়িক প্ৰতিষ্ঠান মুকলি কৰে। উল্লেখ্য যে এই আত্মগোলাত কিছু ৰেহাই মূল্যত গ্ৰাহকসকলে নিজৰ প্ৰয়োজনীয় সা সামগ্ৰী ক্ৰয় কৰিবলৈ সুবিধা লাভ কৰিব বুলি জানিবলৈ দিয়ে স্বেচ্ছাসেৱী সংগঠনটোৰ বিষয়ববীয়াসকলে। আৰু আপোনাৰ প্ৰতি বছৰ 6 মাহৰ আপোনাৰ আপোনাৰ 4,000 আপোনাৰ 80,000 টকা এগৰাকী মহিলা গোটৰ মহিলা যাতে 4,000 টকা দিয়ে। প্ৰজেক্টটো এনেকুৱা ধুনীয়াকৈ কৰিছোঁ কিন্তু তেওঁলোকে ইয়াৰ যিটো টকা আপোনাৰ হ'ব সেইটো আমাৰ অসম প্ৰগতি ফাউণ্ডেশ্যনৰ আপোনাৰ ন্যায়িক হ'ব অসমৰ বিলাহীটো না অসুবিধাটো চৰকাৰক বিচাৰি দিলে নহ'ব ন, চৰকাৰে গালি দিলে নহয় প্ৰচেছ কৰি ইয়াত দিয়ে আপোনাৰ আশীৰ্বাদ লাহৰীঘাটৰ পৰা মেহবুব আনৱাৰৰ ৰিপৰ্ট অসম টুডে।